মছলপুৰ সমষ্টিৰ হয় পেলাই ইউপিপিএল দলৰ আমি নমিনেশ্যন ছাবমিট কৰিলোঁ। খুব এটা আনন্দ এটা পৰিৱেশ আজি মছলপুৰ সমষ্টিবাসী ৰাইজে নতুন এটা আশাৰে বাট চাই আছে যে যোৱা 5 বছৰত যিখিনি ৰাইজক সেৱা কৰিলোঁ আৰু অহা 5 বছৰত আৰু যাতে তীব্ৰ গতিত উন্নত মানে ডেভেলপমেণ্ট এক্টিভিটিটো আৰু বাঢ়াব পাৰে, উন্নত আৰু হয় তাৰ কামনা তেখেতসকলে মানে আশা তেখেতসকলে ৰাখিছে। আৰু ময়ো আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ক'ব খুজিছোঁ যে মই মছলপুৰৰ সন্তান হয়। মছলপুৰবাসী ৰাইজে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে, দাদাসকল মৰম কৰে, ভাইসকল মৰম কৰে, আৰু আই মাতৃসকলে বিশেষ কৰি অত্যন্ত মৰম কৰে। আৰু এই মৰমৰ বিনিময়ত মই অহা 5 বছৰত মৰম দিবলৈ গৈ আছোঁ। বহুখিনি কল্পনা আছে, বিশেষ কৰি আমাৰ নামঘৰ, আমাৰ বাথৌ থানচালি আৰু আমাৰ যি ৰাইজৰ যি মিটিং কৰা যি ঘৰ, এইসমূহ মই এই 5টা বছৰত কমপ্লিটলি মানে কৰিব নোৱাৰিলেও সাৱধান হৈ থাকিল ক'ৰবাত। কিন্তু এইবাৰ এই 5 বছৰত পুৰা নতুন এটা ৰূপ দিম, এনেকৈ এটা সংকল্প লৈ পেলাই আমি আগবাঢ়িছোঁ। যেহেতু যোৱাকালি বিপিএফে এজন জ্যেষ্ঠ নেতাক মানে টিকট মানে কালি প্ৰদান কৰিলে, সেই ক্ষেত্ৰত আপোনাৰ কিবা? এইটো আগৰ পৰাই আমি জানো অঞ্চুমী ডাঙৰীয়াক টিকেট দিব। আৰু অঞ্চুমী ডাঙৰীয়া যোৱা 2020 চনতো মোৰ লগতে তেখেতে হেৰি কৰিছিলে, কম্পিটিশ্যনত আছিলে। তেখেতে বহুত ভোটত ব্যৱধান হৈছে আৰু এইবাৰো তেখেতে বহুত ভোটত বহু ভোটত, কাৰণ আমি অলৰেডি 50,000ত লক্ষ্য ৰাখি পেলাই কাম কৰিছোঁ। আমি কাৰো লগত হাৰা জিতা আমাৰ কোনো মতলব নাই। আমি নিজৰ ওপৰতে চেলেঞ্জ লৈছোঁ। আমাৰ সমষ্টিবাসীৰ যিমান আমাৰ লিডাৰ আছে, আমাৰ যিমান মানে ৱাৰ্কাৰে কাম কৰি আছে, সকলোৰে মুখত যে আমি কেনেকৈ 50,000টো এচিভ কৰিম, গ'ল আমি কেনেকৈ দিম, তাতহে আমাৰ মানে কম্পিটিশ্যন আৰু। আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ আজি 2025 চনৰ BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত ইউপিপিএল দলৰ পৰা মোক 23 নং দিহিৰা অপেনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলে। আৰু দলৰ মই কেন্দ্ৰীয় কমিটিৰ সকলো বিষয়ববীয়ালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আকৌ দিহিৰাবাসীক এবাৰ সেৱা কৰিবৰ কাৰণে মোক সুবিধা দিছে। আৰু মই নিজেও খুব মানে প্ৰস্তুত নাছিলোঁ ইয়াত খেলিব লাগিব বুলি, কিন্তু দলৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত মই মানি ল'বলগীয়া হৈছে। আৰু ঠিক তেনেকৈ আজি প্ৰস্তুতি হৈ নমিনেশ্যন দাখিল কৰিলোঁ। যিহেতু সমষ্টিটো 10 বছৰীয়া এজন পাৰিষদ আছে আৰু তেওঁৰ জনসমৰ্থন খুবেই ভাল, তেনেক্ষেত্ৰত আপুনি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন? জনসমৰ্থন যে একদম স্থায়ী হৈ থাকিব এইটো নহয়, কেতিয়াবা মোৰো হেৰাব, কেতিয়াবা তেখেতৰো হেৰাব। এতিয়া কথাটো হৈছে কি, ইয়াৰ ৰাইজে কি বিচাৰিছে। আজি 10 বছৰ যিজন GSPৰ পাৰিষদ আছিলে, তেখেতে ৰাইজৰ বাবে কি কৰিলে, তাত এটা প্ৰশ্ন উত্থাপন হৈছে ইয়াত। আৰু ইয়াৰ বাবে দিহিৰাবাসী ৰাইজ এইবাৰ নতুন এটা মুখ বিচাৰিছে। আৰু আমাৰ নেতৃত্বৰ লগত হয়তো যোগাযোগ কৰি কেনে ইয়াতে ইউপিপিএল দলৰ পৰা এজন ভাল প্ৰাৰ্থী বিচাৰিছিলে। ঠিক তেনেকৈ সিদ্ধান্ত মৰ্মে হয়তো ইউপিপিএল দলে আজি মোক ইয়াতে প্ৰাৰ্থী প্ৰদান কৰিলে। নিশ্চিত মই আশাবাদী। মই এতিয়াৰ যিখিনি ৰিপৰ্ট পাইছোঁ, মই নিশ্চয় ইয়াত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।